নমস্কাৰ স্বাগত জনাইছো নিউজ কেনলৈ অসম আৰক্ষীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল ৰাষ্ট্ৰপতি নিশান নেহৰু ষ্টেডিয়ামত এক বৰ্ণাঢ্য অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে অসম আৰক্ষীক প্ৰদান কৰিলে সন্মান এই মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ গৈছো নেহৰু ষ্টেডিয়ামলৈ ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই कत जवानों मृत्यु होल शीर्षक एक गीत की पंक्ति याद आ रहा है। भूपेन हजारिका जी ने गाया था, हर एक जवान के रक्त की बूंद बनी साहस की अनंत सिंधु, साहस की ये मजबूत लहरों ने प्रतिज्ञा लिए विजयी की। অসম আৰক্ষীৰ অনন্য সাহস আৰু নিষ্ঠাই এই বাহিনীৰ সকলো প্ৰতিকূলতা অতিক্ৰম কৰি প্ৰতিপক্ষৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ আৰু নিজ লক্ষ্যত উপনীত হ'বলৈ মনোবল দিছে। এই অদমনীয় সাহস আৰু মনোবলৰ বাবে কৰ্মক্ষেত্ৰত বহু মূল্যৱান জীৱন হেৰাই যোৱাৰ পিছতো অসম আৰক্ষীয়ে সাহসেৰে মূৰ তুলি শান্তি প্ৰতিষ্ঠাৰ যাত্ৰাত অবিৰাম গতিৰে আগুৱাই যাবলৈ সক্ষম হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু বলিষ্ঠ পদক্ষেপৰ বাবে অসম তথা উত্তৰ পূবলৈ শান্তিৰ পৰিৱেশ উভতি আহিছে। অসম আৰক্ষীকে ধৰি বিভিন্ন সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ তৎপৰতাত উগ্ৰপন্থীসমূহে উগ্ৰপন্থা ত্যাগ কৰিছে। চিভিল ছচাইটিয়ে এই ক্ষেত্ৰত বহুমূলীয়া অৱদান আগবঢ়াইছে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ ফলত বিগত বৰ্ষৰ অৰ্ধসামৰিক বাহিনীৰ তৎপৰতাত উগ্ৰপন্থীসমূহে উগ্ৰপন্থা ত্যাগ কৰিছে। চিভিল ছচাইটিয়ে এই ক্ষেত্ৰত বহুমূলীয়া অৱদান আগবঢ়াইছে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ ফলত বিগত বৰ্ষৰ জুলাই মাহত উগ্ৰপন্থীসকলে অস্ত্ৰ সম্বৰণ কৰি মাতৃৰ বুকুলৈ পুনৰ উভতি আহিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ঐতিহাসিক কাৰ্বি চুক্তি স্বাক্ষৰিত হৈছে। যোৱা 28 এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্বি আলঙত উপস্থিত হৈ এই শান্তি চুক্তিক নতুন গতি প্ৰদান কৰিছে। ডিমা হাছাও জিলাৰ সকলো উগ্ৰপন্থী সংগঠনে অপূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। मैं गृह मंत्री अमित शाह जी को धन्यवाद देना चाहता हूं कि उनका मार्गदर्शन के कारण आज असम में शांति लौट के आया है और भारत सरकार ने असम का कुल 60% इलाका से आपसा प्रत्याहार करते हुए ये जो शांति का एक जो गति है इसको एक नतुन गति प्रदान किया है। राज्य सरकार गठन होवार সময়ত আমি ঘোষণা কৰিছিলো আমাৰ চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অসমক দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলা। এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সবাতোকৈ প্ৰয়োজনীয় উপাদান হৈছে ৰাজ্যত অপৰাধমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু জনসাধাৰণৰ বিকাশৰ প্ৰক্ৰিয়াত সক্ৰিয় অংশীদাৰ হোৱা। সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ সমান্তৰালভাৱে অপৰাধী ড্ৰাগছ মাফিয়া আৰু সকলো ধৰণৰ মধ্যভোগীৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাৱ অৱলম্বন কৰাৰ বাবে মই অসম আৰক্ষীক আহ্বান জনাইছিলো। অসম আৰক্ষীয়ে অপৰাধমুক্ত ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে নিৰবিচ্ছিন্নভাৱে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই আহিছে। বিগত এটা বছৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে 2834টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে 4838 জনক গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰায় 550 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। সেইদৰে মানৱ সৰবৰাহকাৰীৰ চিকাৰ হোৱা 250 জনক উদ্ধাৰ কৰিছে। চোৰাং গো সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয়তাৰে পদক্ষেপ লৈ 992 জনক গ্ৰেপ্তাৰ কৰিছে। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূন্য সহনশীলতাৰে লোৱা পদক্ষেপৰ ফলত আজি ৰাজ্যত সংগঠিত অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাত 344ৰ পৰা 222লৈ নামি আহিছে। অসম আৰক্ষীয়ে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে সভ্যতা সংস্কৃতিৰ এই স্বৰ্গভূমি
অসমত अपराधीर कोनो स्थान नहीं। गृह मंत्री जी, आतंकवाद के खिलाफ लड़ाई लड़ने के साथ ही अपराधियों को, ड्रग्स माफिया और सभी प्रकार के मध्यभोगियों के खिलाफ मैंने असम पुलिस को जीरो टॉलरेंस का रुख अपनाने के लिए आह्वान किया था। असम पुलिस ने अपराध मुक्त और ड्रग्स मुक्त असम के निर्माण की कार्य अपने हाथ में लिए थे। असम पुलिस ने अपराध और अपराधियों के खिलाफ अपनी लड़ाई आज भी जारी रखी है और आगे भी जारी रखेगा। पिछले 1 साल में ड्रग्स तस्करों के खिलाफ अभियान चलाते हुए असम पुलिस ने 2834 मामले दर्ज किया है और इससे जुड़े 4838 लोगों को गिरफ्तार किया है और लगभग 550 करोड़ रुपए का ड्रग्स भी जब्त किया है। इसी के साथ मानव तस्करी के शिकार हुए 250 लोगों को भी बचाया है। असम पुलिस ने गौ तस्करी, गौ माता का तस्करी का खिलाफ कार्रवाई करते हुए इससे जुड़े 992 लोगों को गिरफ्तार किया है। अपराध और अपराधियों का खिलाफ असम पुलिस द्वारा लिए गए शून्य सहनशीलता का परिणाम स्वरूप आज असम राज्य में अपराध का दर 387 प्रति लाख जनसंख्या से घटकर 222 प्रति लाख जनसंख्या पर आ गए है। असम पुलिस ने आपका मार्गदर्शन से एक स्पष्ट संदेश दिया है कि सभ्यता संस्कृति का ये पवित्र धरती असम में अपराध और अपराधियों का कोई स्थान नहीं है और स्थान नहीं हो सकता है। आरक्षी बाहिनीक नतुन गति प्रदान करिबर बारे आरक्षीर आधुनिकरणतो आमी गुरुत्व दिसु। काমৰ बोझा ह্ৰাস কৰাৰ বাবে राज्यखনৰ आरक्षी थानात 2টা চিফ কাম কৰাৰ বাবে আমি পৰিকল্পনা কৰিছো। आरक्षी लोकসকলৰ आवासगृह निर्माण, विभिन्न बेटेलियनत नियुक्त आरक्षी कर्मीসকলক परियाলৰ সৈতে সময় কটাবলৈ এমাহৰ বিশেষ ছুটি আৰু আমি পেছাদাৰী কমান্ডো বেটেলিয়ন গঢ়ি তুলিছো। राज्यत 7খন ফৰেনসিক পৰীক্ষাগাৰ নতুনকৈ স্থাপন কৰাৰ পদক্ষেপ লোৱা হৈছে। আৰক্ষীৰ গৃহ আৰু বাসস্থানৰ বাবে আমি এটা বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰিছো যাতে অসম আৰক্ষীৰ হাউচিং স্যাটিসফ্যাকশন আমি নিৰন্তৰভাৱে উন্নত কৰিব পাৰো। দেৰগাঁৱৰ অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় এক বিশ্বমানৰ আৰক্ষী একাডেমীলৈ উন্নতি কৰাৰ বাবেও আমি চেষ্টা কৰিছো। শ্ৰদ্ধাৰ অসম পুলিচৰ জোৱানসকল আৰু বিষয়াসকল, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজি অসম আৰক্ষীক সন্মানীয় নিশান প্ৰদান কৰিলে। আমি গৌৰৱান্বিত যে এই নিশান প্ৰদান কৰিবলৈ গুৱাহাটীলৈ ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে আহি অসম আৰক্ষীক এই গৌৰৱৰ প্ৰতীক আৰক্ষীৰ নিশান প্ৰদান কৰিছে। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছো যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। আৰু তেনে এক আৰক্ষী বাহিনীৰ অংকুৰ যোৱা এটা বছৰত হৈছে। কোভিডৰ সময়ছোৱাত অসম আৰক্ষীয়ে আগবঢ়োৱা নিৰল সেৱাই অসম আৰক্ষীক অসমৰ প্ৰতিজন লোকৰ হৃদয়ত স্থান দিবলৈ সক্ষম হৈছে। যোৱা এবছৰত এক্সিডেণ্টৰ ৰিপৰ্টে হওক, অপৰাধৰ তদন্তই হওক, কাৰোবাৰ সতীত্ব হৰণ কৰা
মা বুৱাৰী আৰু কন্যাসকলৰ কাষত থিয় হৈ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লৈ অসম আৰক্ষীয়ে জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে মই অসম আৰক্ষীৰ এই গৌৰৱ উজ্জ্বল মুহূৰ্তত আপোনালোকক অনুৰোধ কৰিম অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে প্ৰতি মুহূৰ্ততে শূন্য সহনশীলতা অপৰাধ আৰু অপৰাধীৰ লগত আমাৰ সম্পৰ্ক নাই অসমৰ এই পবিত্ৰ ভূমিৰ পৰা মা কামাখ্যা আৰু শংকৰদেৱৰ পবিত্ৰ ভূমিৰ পৰা আমি অপৰাধ আৰু অপৰাধীক মুক্ত কৰিম আৰু তাকে কৰিবলৈ যাওঁতে কৰ্তব্য পথত আহা সকলো বাধা আমি উফৰাম আৰু অসমক এখন আমি শান্তিৰ অসমলৈ নিৰ্মাণ কৰিম আৰু যেতিয়া দৰিদ্ৰ লোক পিছপৰা লোক সমাজৰ নিষ্পেষিত আৰু শোষিতজন আমাৰ সন্মুখত আহিব তেওঁলোকক ন্যায় প্ৰদান কৰাই হ'ব আমাৰ সৰ্বোচ্চ কৰ্তব্য আমাৰ সৰ্বোচ্চ ধৰ্ম গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সন্মুখত আমি সেই আশ্বাস তেখেতক প্ৰদান কৰিছো गृहमंत्री जी का सामने मैं असम आरक्षी का ओर से मैं ये एश्योरेंस देना चाहता हूं कि अगले 4 साल में असम आरक्षी को हम लोग मिलके ऐसे बनाऊंगा कि असम में कोई क्राइम और क्रिमिनल्स का जगह नहीं होगा गरीब और मेरा माँ बहन असम आरक्षी का सबसे करीब संपर्क में आएगा अपना माँ का जैसा आरक्षी मेरा माँ को सम्मान करेगा मेरा बेटी को अपना बेटी जैसा सम्मान करेगा और समाज का हर दरिद्र लोगों को सम्मान पूर्वक व्यवहार करेगा उनको न्याय देगा असम से हम उग्रवाद का खिलाफ लड़ते रहूंगा साथ साथ में शांति का प्रक्रिया भी चलाते रहूंगा यही दो सब बोलते हुए मैं गृह मंत्री जी को धन्यवाद देना चाहता हूं कि आज यहाँ आके आप असम आरक्षियों को जो सम्मान दिया ये आगे वाला पीढ़ी हमेशा याद रहेगा और आपको हमेशा नमन करते रहेगा कि असम आरक्षियों को आप इतना बड़ा सम्मान से सजाया है बहुत बहुत धन्यवाद मैं आशा करता हूं कि आप हमारा ऊपर हमेशा अपना आशीर्वाद रखेगा मार्गदर्शन देते रहेगा और असम को भारत के एक विकसित राज्य में ले जाने में आप हमेशा हमारे प्रेरणा का स्रोत बनेगा बहुत बहुत धन्यवाद जय हिंद वंदे मातरम সুশৃংখলিত অসম শান্তিপূৰ্ণ অসম গঢ়াৰ বাবে ৰূপান্তৰৰ দিশত আপোনাৰ যি আন্তৰিক প্ৰয়াস তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আন্তৰিক কৃতজ্ঞতা জনাইছো এতিয়া আমি গ্ৰন্থ উন্মোচন পৰ্বলৈ আগবাঢ়িছো আজি তিনিখন গ্ৰন্থ